নমস্কাৰ টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতি বৈশ্যই স্বাগতম জনাইছো ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো পবিত্ৰ ৰমজান মাহতে শান্তি আলোচনা ভংগ হৈছে আৰু তাৰ পাছত ইজৰাইলৰ তৰফৰ পৰা গাজাক লক্ষ্য কৰি লোৱা হৈছে এয়াৰ ষ্ট্ৰাইক কৰা হৈছে পেলেষ্টাইনৰ গাজাত বিগত 24 ঘণ্টাত ভয়াবহ পৰিৱেশৰ সৃষ্টি হৈছে এজন দুজন নহয় 400তকৈ অধিক লোকৰ মৃত্যু হৈছে বেঞ্জামিন নেতানিয়াহুৰ নিৰ্দেশৰ পাছতে পেলেষ্টাইনত ভয়ংকৰ পৰিৱেশ আৰু এই ঘটনাক বিশ্ববাসীৰ কেইবাখনো ৰাষ্ট্ৰই গৰিহণা দিয়া আৰম্ভ কৰিছে সমগ্ৰ ঘটনা কি আৰু কিদৰে পৰিৱেশৰ ৰচনা হৈছে জনাই চেষ্টা কৰিছো টাইম এট ৱাৰ ব্ৰেকিং ডাঙৰ খবৰ ভংগ হ'ল ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা হামাছৰ মাজত চলি থকা যুদ্ধ বিৰতি আৰু এই যুদ্ধ বিৰতিৰ এতিয়া অন্ত পৰিছে পেলেষ্টাইনৰ গাজাক লক্ষ্য কৰি ইজৰাইলৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক গাজাৰ ওপৰত ভয়াবহভাৱে বোমা পেলোৱা হৈছে এয়াৰ ষ্ট্ৰাইক কৰা হৈছে 400তকৈ অধিক লোকৰ মৃত্যু হৈছে কল্পনা কৰক পবিত্ৰ ৰমজান মাহত 400তকৈ অধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে পেলেষ্টাইনৰ গাজাত বিগত 24 ঘণ্টাত গাজা কঁপি উঠিছে আৰু পুনৰবাৰ সেই বিভীষিকাময় পৰিৱেশৰ সেই ভয়াবহ পৰিৱেশলৈ উভতি গৈছে গাজা ধ্বংসস্তূপত পৰিণত হৈছে গাজা বিগত 24 ঘণ্টাত এই পৰিৱেশৰ ৰচনা হৈছে 400তকৈ অধিক লোকৰ মৃত্যু হৈছে 562 গৰাকী লোক বৰ্তমানলৈকে আহত হৈছে সমগ্ৰ ঘটনাত শান্তি আলোচনা ভংগ হৈছে ইজৰাইলে আক্ৰমণ আৰম্ভ কৰিছে হামাছৰ লগত থকা পণবন্দীক উভতাই দিবলৈ সময়সীমা বান্ধি দিছিলে ইজৰাইলে সময়সীমা বান্ধি দিছিলে আমেৰিকাই আৰু তাৰ পাছতে আমেৰিকা আৰু ইজৰাইলে এই ঘটনা সংঘটিত কৰিছে হামাছে উভতাই দিয়া নাছিলে বন্দীসকলক আৰু ইয়াৰ প্ৰত্যুত্তৰ নেতানিয়াহুৰ নিৰ্দেশত দিয়া হৈছে ট্ৰাম্পে ইয়াক সমৰ্থন কৰিছে 400তকৈ অধিক লোকৰ মৃত্যু হৈছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে মন্তব্য কৰিছে যে আমি কোৱা কথাত গুৰুত্ব দিয়া নাছিলে ৰমজান মাহতে গাজাত 400তকৈ অধিক লোকৰ মৃত্যু হৈছে কল্পনা কৰক ভয়াবহ পৰিৱেশ বহু মহিলা শিশু বৃদ্ধ লোকৰ মৃত্যু হৈছে বিগত 24 ঘণ্টাত ধাৰাসাৰ এয়াৰ ষ্ট্ৰাইক কৰা হৈছে গাজাৰ ওপৰত দীঘলীয়া সময় শান্তি আহিছিলে ইয়াৰ পাছতো স্তব্ধ হোৱা নাই ইজৰাইল এই মুহূৰ্তত ইজৰাইলে আন এখন বৈঠক কৰিছে আমেৰিকাই সাপোৰ্ট কৰিছে পৰিৱেশ ভয়ংকৰ ইয়েমেনৰ পিছত গাজাত এই পৰিৱেশ ইয়াতকৈ ভয়াবহ পৰিৱেশৰ স্থিতি হ'ব বুলি ইজৰাইলৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে ইয়াৰ অৰ্থ এই যুদ্ধৰ অন্ত নহয় ইয়াতকৈ ভয়ংকৰ আক্ৰমণ কৰিব জানুৱাৰীৰ 19 তাৰিখে যুদ্ধ বিৰতি আৰম্ভ হৈছিলে আৰু আজি মাৰ্চ মাহত পুনৰবাৰ যুদ্ধ বিৰতিৰ অন্ত পৰিছে যুদ্ধ বিৰতিৰ অন্ত পেলোৱা হৈছে ইজৰাইলে এয়াৰ ষ্ট্ৰাইক আৰম্ভ কৰিছে আমেৰিকাই সমৰ্থন কৰিছে ট্ৰাম্পৰ তৰফৰ পৰা সমৰ্থন কৰা হৈছে ইয়েমেনৰ হুটিৰ পিছত গাজাক লক্ষ্য কৰি লৈছে ইজৰাইলে হুটিৰ ওপৰত দেওবাৰে আমেৰিকাই এই ঘটনা সংঘটিত কৰিছিলে ট্ৰাম্পে ইৰাণক স্পষ্ট কৰি দিছিলে ইয়াৰ পাছত ইজিপ্ত মাল্টা বেলজিয়াম ছুইজাৰলেণ্ড সৌদি আৰব আদি দেশে ইয়াক গৰিহণা দিছে ঘটনা গৰিহণা দিছে ৰাছিয়া আৰু চীনেও এই কাণ্ডক গৰিহণা দিছে আৰু অতি শীঘ্ৰেই গাজাৰ এই পৰিৱেশৰ অন্ত হ'ব লাগে বুলি কৈছে পুনৰবাৰ যুদ্ধৰ আৰম্ভণি পুনৰবাৰ ভয়ংকৰ পৰিৱেশ ৰাষ্ট্ৰসংঘই এই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে আন্তানিও গটাৰেছ যিগৰাকী সচিব প্ৰধান তেওঁ কৈছে যে এই ঘটনা গ্ৰহণযোগ্য হ'ব নোৱাৰে নেদাৰলেণ্ডেও এই পৰিৱেশৰ অন্ত হোৱাটো বিচাৰিছে পুনৰবাৰ যুদ্ধৰ আৰম্ভ 24 ঘণ্টাত পবিত্ৰ ৰমজান মাহত এটা দিনত 400তকৈ অধিক লোকৰ মৃত্যু হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কেইবাবাৰো হামাছক সকিয়নি প্ৰদান কৰিছিলে ইৰাণক সকিয়নি প্ৰদান কৰিছিলে সকলো বন্দীক মুকলি কৰি দিবলৈ সময়সীমা বান্ধি দিছিলে কিন্তু হামাছে মুকলি কৰি দিয়া নাছিলে আৰু তাৰ পাছতে পৰিৱেশ ভয়ংকৰ এই সময়সীমাক গুৰুত্ব দিয়া নাছিলে আৰু তাৰ পাছত বিগত 24 ঘণ্টাত ইজৰাইলে এয়াৰ ষ্ট্ৰাইক কৰিছে ধাৰাসাৰ বোমা বৰ্ষণ কৰিছে পৰিস্থিতি ভয়াবহ আৰু গাজাত অতিকৈ ভয়াবহ পৰিৱেশৰ সৃষ্টি হৈছে 24 ঘণ্টাত এটা প্ৰান্তত 400তকৈ অধিক লোকৰ মৃত্যু 500তকৈ অধিক লোক আহত হৈছে ভংগ হৈ পৰিছে যুদ্ধ বিৰতি আৰু এই পৰিৱেশৰ এই মুহূৰ্তত সূচনা হৈছে আজি নিশাৰ ভাগতো ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হ'ব কিয়নো বাতৰি দি থকাৰ সময়তো বৰ্তমান সময়ত ইজৰাইলৰ প্ৰধানমন্ত্ৰী মিলিত হৈছে জৰুৰী বৈঠকত ৱাৰ কেবিনেটত মিলিত হৈছে ইয়াৰ অৰ্থ হৈছে পেলেষ্টাইনৰ গাজাৰ ওপৰত ভয়ংকৰ ঘটনা সংঘটিত হ'ব আৰু বহু লোকৰ মৃত্যু হ'ব আৰু এইদৰে বিশ্ব এতিয়া কঁপি উঠিছে ট্ৰাম্প আৰু বেঞ্জামিন নেতানিয়াহু ইজৰাইল আৰু আমেৰিকা একত্ৰিত হৈ ভয়াবহ ঘটনা সংঘটিত কৰিছে ইৰাণকো কালি স্পষ্টভাৱে সকিয়নি প্ৰদান কৰা হৈছিলে আৰু ধ্বংসস্তূপত এতিয়া গাজা পৰিণত হোৱা পৰিলক্ষিত হৈছে অনস্ক্ৰীণ তথ্য আমি আপোনালোকৰ বেলৈ অহাৰ চেষ্টা কৰিছো ডাঙৰ খবৰ 562 গৰাকীকৈ লোক 24 ঘণ্টাত আহত হৈছে আহতৰ সংখ্যা বৃদ্ধি পাইছে শিশু মহিলা বয়োজ্যেষ্ঠ বহুতৰ লগত হাহাকাৰ অৱস্থা জানুৱাৰী মাহৰ পিছত এয়া সৰ্ববৃহৎ ঘটনা হিচাপে পৰিগণিত হৈছে আকাশ মাৰ্গৰ পৰা বহু শক্তিশালী বোমা নিক্ষেপ কৰা হৈছে হাহাকাৰ লাগিছে কল্পনা কৰক মাত্ৰ 24 ঘণ্টাত 400তকৈ অধিক লোকৰ এই ঘটনা সংঘটিত হৈছে মাত্ৰ 24 ঘণ্টাত 500তকৈ অধিক লোক আহত হৈছে
বেঞ্জামিন নেতানিয়াহুৱে আৰু ট্ৰাম্পে কৈছিলে যদি পণবন্দীক উভতাই দিয়া নহয় আমি ব্যৱস্থা ল'ম আৰু ৰমজান মাহতে এই ঘটনা সংঘটিত হৈছে বিশ্বত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কেইবাখনো ইছলামিক ৰাষ্ট্ৰ ইয়াত বিৰোধিতা কৰিছে ৰাষ্ট্ৰসংঘই উদ্বেগ প্ৰকাশ কৰিছে এন্টনিও গাটাৰেছে কৈছে যে এই কাম বন্ধ হ'ব লাগে কিয়নো এইদৰে যদি এয়াৰ ষ্ট্ৰাইক হৈ থাকে গাজাত আৰু কোনো বাচি নাথাকিব গাজা ইতিমধ্যে ধ্বংস হৈছে বাকি যিসকল আছে তেওঁলোকৰ অৱস্থা ভংগ হ'ব আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই মুহূৰ্তত এই বাতৰিয়ে সম্প্ৰচাৰ হৈছে বহুতে ভাবিছিলে যুদ্ধৰ অন্ত পৰিছিলে শান্তি আহিছে ৰমজান মাহত কোনো ধৰণৰ যুদ্ধ নহব লোকসকলক শান্তিৰে থাকিবলৈ দিয়া হ'ব জানুৱাৰী 19 তাৰিখে যি শান্তি আলোচনাৰ আৰম্ভ হৈছিলে তাৰ অন্ত পৰিছে পৰিৱেশ নিয়ন্ত্ৰণৰ বাহিৰত গৈছে আৰু ভয়াৱহ পৰিৱেশৰ সূচনা হৈছে আল জাজিৰা BBC CNN এই মুহূৰ্তত বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কেৱল এই খবৰক লৈ চলি আছে ইয়েমেনৰ হুতিৰ পিছত গাজাক এতিয়া লক্ষ্য কৰি লোৱা হৈছে ট্ৰাম্পে ইৰাণক ঠকিয়াই দিছিলে আৰু কল্পনা কৰক 24 ঘণ্টাত 400তকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰা হৈছে যিটো অতিকৈ উদ্বেগৰ কথা ইজৰাইলৰ প্ৰধানমন্ত্ৰী এই সমগ্ৰ ঘটনাক নিজে নেতৃত্ব দিছে ৰাছিয়া চীনে গৰিহণা দিছে কেইবাখনো সৌদি আৰবে গৰিহণা দিছে কাটাৰে গৰিহণা দিছে ৰাষ্ট্ৰসংঘই উদ্বেগ প্ৰকাশ কৰিছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত গৈছে ইজৰাইলৰ তৰফৰ পৰা কোৱা হৈছে বৰ্তমান সময়ত গাজাত 59 গৰাকীকৈ পণবন্দী আছে ইয়াৰে 24 গৰাকী জীয়াই আছে তেওঁলোকক উভতাই নিদিয়াৰ বাবে যুদ্ধ বিৰতিৰ অন্ত পেলোৱা হৈছে আৰু তাৰ পাছত এই ঘটনা সংঘটিত কৰা হৈছে ট্ৰাম্পৰ তৰফৰ পৰা হামাছক কোৱা হৈছিল যে পণবন্দীক উভতাই দিয়ক নেতানিয়াহুৱে কৈছিলে উভতাই দিয়ক নহলে আমি ব্যৱস্থা ল'ম কিন্তু ইমান ডাঙৰ ঘটনা সংঘটিত কৰিব বুলি কোনেও কল্পনা কৰা নাছিলে এটা দিনত তাকো পবিত্ৰ ৰমজান মাহত কল্পনা কৰক কিমান বৃহৎ ঘটনা সংঘটিত হৈছে 500তকৈ অধিক লোক আহত হৈছে 400তকৈ অধিক লোকৰ ইতিমধ্যে মৃত্যু হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত গৈছে বৰ্তমান সময়টো বৈঠক অনুষ্ঠিত হৈছে ধাৰাসাৰ এয়াৰ ষ্ট্ৰাইক হৈছে বোমা পেলোৱা হৈছে আৰু নেতানিয়াহুৱে কৈছে ইজৰাইলে কৈছে এয়া অন্ত নহয় এয়া মাত্ৰ আৰম্ভণি আৰু যদি আমাৰ পণবন্দীক উভতাই নিদিয়ে ইয়াতকৈ ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ব ডোনাল্ড ট্ৰাম্প আৰু বেঞ্জামিন নেতানিয়াহু আমেৰিকা আৰু ইজৰাইল একত্ৰিত হৈছে এফালে ইৰাণক স্পষ্ট কৰি দিয়া হৈছে হুতিৰ ওপৰত আক্ৰমণ হৈছে এবাৰ গাজাত এই ঘটনা সংঘটিত হৈছে আৰু বিশ্ব এইদৰে কেইবাটাও ভাগত পুনৰবাৰ বিভক্ত হোৱা পৰিলক্ষিত হৈছে